Hello and welcome back to MNB Edu Hub. আজি আমি আকৌ তোমালোকৰ আগত উপস্থিত হৈছো ক্লাছ 10 ৰ সোশিয়াল সায়েন্স বিষয়ৰ উক্তি আৰু যুক্তিভিত্তিক কিছুমান প্ৰশ্ন লৈ এই প্ৰশ্নবোৰ আমাৰ HSLC এক্সামিনেশনত অহাৰ বহুত সম্ভাৱনা আছে কাৰণ এই প্ৰশ্নবোৰ প্ৰিবোৰ্ড এক্সামিনেশনত বিভিন্ন জিলাত অলৰেডি আহিছে তোমালোকে যদি আমাৰ চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা বলা আমি ভিডিওটো আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন ধাৰণাত কৈছে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে এই যেটো ধাৰণা আছে এটো হসা হয় কাৰণ কৈছে কেন্দ্ৰীয় বেংকে যিমান পাৰি সিমান কাগজী মুদ্ৰা ছপা কৰে কাৰণ যেটো আছে এটো হসা নহয় ঠিক আছে আমাৰ এই যেটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ অপচন এ হ'ব এ টো শুদ্ধ কিন্তু আৰ টো অশুদ্ধ ঠিক আছে নেক্সট প্ৰশ্ন উক্তিত কৈছে সম্পদ পৰিৱৰ্তনশীল এই যেটো উক্তি দিয়া আছে এটো আমাৰ হসা হয় যুক্তিত কৈছে আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহাৰত নহলেও বা মানুহৰ অপকাৰী হলেও ভৱিষ্যতে এই সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে এই যেটো কাৰণ বা যুক্তি কৈছে এটো আমাৰ হসা হয় আৰু যুক্তি যেটো আছে এটো উক্তিৰ সঠিক ব্যাখ্যা হয় সেই কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু এ আৰু আৰ দুয়োটাই শুদ্ধ আৰ এৰ সঠিক ব্যাখ্যা আগবঢ়াইছে নেক্সট প্ৰশ্ন উক্তিত কৈছে অসম মানৱ সম্পদত আগবঢ়াৰ যথেষ্ট সম্ভাৱনা আছে এই যেটো উক্তি আছে এটো হসা হয় যুক্তিত কৈছে অসমত মুঠ জনসংখ্যাৰ 1/3তকৈ অধিক লোকে 15 ৰ পৰা 34 বছৰ বয়সৰ যুৱ প্ৰজন্মই প্ৰতিনিধিত্ব কৰিছে এই যেটো যুক্তি আছে এটো আমাৰ হসা হয় যুক্তি আৰু যুক্তি যেটো আছে এটো উক্তিৰ সঠিক ব্যাখ্যা হয় ঠিক আছে এটো মনত ৰাখিবা সেই কাৰণে আমাৰ অপচন সি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব এ আৰু আৰ উভয়ে শুদ্ধ আৰ হৈছে এৰ সঠিক ব্যাখ্যা নেক্সট প্ৰশ্ন উক্তিত কৈছে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ এই যেটো উক্তি আছে এটো হসা হয় যুক্তিত কৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধানৰ পদবী বংশানুক্ৰমিক নহয় অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহয় এই যেটো যুক্তি আছে এটো হসা হয় আৰু যুক্তি যেটো আছে এটো উক্তিৰ সঠিক ব্যাখ্যা হয় ঠিক আছে সেই কাৰণে আমাৰ অপচন ডি যেটো আছে এটো শুদ্ধ উত্তৰ এ আৰু আৰ দুয়োটাই শুদ্ধ আৰ এৰ সঠিক ব্যাখ্যা নেক্সট প্ৰশ্ন উক্তিত কৈছে ভাৰতবৰ্ষ এখন সৰ্বভৌম ৰাষ্ট্ৰ এই যেটো উক্তি আছে এটো হসা হয় যুক্তিত কৈছে বাহ্যিক বা আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয় এই যেটো যুক্তি আছে এটো হসা হয় আৰু যুক্তি যেটো আছে এটো উক্তিৰ সঠিক ব্যাখ্যা হয় সেই কাৰণে অপচন সি যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব এ আৰু আৰ উভয়ে শুদ্ধ আৰ হৈছে এৰ সঠিক ব্যাখ্যা নেক্সট প্ৰশ্ন উক্তিত কৈছে 1920 চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনত অসহযোগ আন্দোলন অন্ত পৰে এই যেটো উক্তি আছে এটো হসা নহয় মিছা হয় ঠিক আছে অসহযোগ আন্দোলনটোৰ সামৰণি হৈছিল 1922 চনত আৰু নাগপুৰৰ যেটো কংগ্ৰেছৰ অধিৱেশন আছে এটো হৈছিল 1920 চনত আৰু কাৰণত কৈছে নাগপুৰ অধিৱেশনত শান্তিপূৰ্ণ আৰু বৈধ উপায়েৰে স্বৰাজৰ উদ্দেশ্য অনুমোদন কৰা হয় এই যেটো কাৰণ আছে এটো শুদ্ধ কিন্তু ঠিক আছে সেই কাৰণে এ অশুদ্ধ এ মিছা কিন্তু আৰ হসা এটো আমাৰ ৰাইট আনসাৰ হ'ব আৰু এটো আমাৰ অপচন ডি ত আছে নেক্সট প্ৰশ্ন উক্তিত কৈছে 1947 চনত ভাৰত বিভাজনে উত্তৰ পূব অঞ্চল আৰু ভাৰতৰ বাকি অংগৰ মাজত যোগাযোগ বিঘিন্ন কৰিছিল এই যেটো উক্তি দিয়া আছে এটো হসা হয় কাৰণত কৈছে পশ্চিম বংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহন বিভাজনৰ পিছত পূব পাকিস্তানৰ অন্তৰ্গত হৈ গৈছিল এই যেটো কাৰণ আছে এইটোও হসা হয় আৰু কাৰণ যেটো আছে এটো উক্তিৰ সঠিক ব্যাখ্যা হয় ঠিক আছে সেই কাৰণে আমাৰ অপচন এ যেটো আছে এটো শুদ্ধ হ'ব
য'ত নেকি কৈছে এ আৰু আৰ দুয়োটাই সত্য, আৰ এৰ সঠিক ব্যাখ্যা। নেক্সট প্ৰশ্ন, অসমৰ পৰিবহণ ব্যৱস্থা যি স্তৰত বিকশিত হ'ব লাগে সেই স্তৰত বিকশিত হোৱা নাই, মূলতঃ অৰ্থ ৰাজনৈতিক সমস্যাৰ বাবে। এই যিটো উক্তি দিয়া আছে এইটো আমাৰ সঁচা হয়। ঠিক আছে। যুক্তিত কৈছে ৰাজনৈতিক অস্থিৰতা আৰু জাতিগত সমস্যাই অসমত বিনিয়োগ হ্ৰাস কৰি পৰিবহণ খণ্ডৰ অন্তৰ্গাঁথনি উন্নয়ন সীমিত কৰিছে। এই যিটো কাৰণ কৈছে এইটো আমাৰ সঁচা হয়, আৰু কাৰণ যিটো আছে এইটো উক্তিৰ সঠিক ব্যাখ্যা হয়। সেইকাৰণে আমাৰ অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। এ আৰু আৰ দুয়োটা সত্য, আৰ এৰ সঠিক ব্যাখ্যা। নেক্সট প্ৰশ্ন, উক্তিত কৈছে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণবিৰাম বৰুৱাৰ নেতৃত্বত জ্ঞান প্ৰদায়নী সভা প্ৰতিষ্ঠা হয়। এই যিটো উক্তি দিয়া আছে এইটো সঁচা হয়। কাৰণত কৈছে এই সভাখন 1850 চনত শিৱসাগৰত প্ৰতিষ্ঠা হয় আৰু অসমৰ জাতীয় চেতনা জাগ্ৰত কৰে বুলি কৈছে, আৰু এই যিটো কাৰণ দিয়া আছে এইটো সঁচা নহয়। ঠিক আছে। জ্ঞান প্ৰদায়নী সভাখন 1850 চনত স্থাপন কৰা হোৱা নাছিলে, এইটো 1857 চনত ইয়াৰ স্থাপনা হৈছিলে। ঠিক আছে। সেইকাৰণে কাৰণ যিটো আছে এইটো ৰং হ'ব, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ শুদ্ধ কিন্তু আৰ অশুদ্ধ, আৰু এইটো আমাৰ অপশ্যন ডিত আছে। সেইকাৰণে অপশ্যন ডি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্ন, উক্তিত কৈছে 19 শতিকাৰ শেষৰ ফালে তেজপুৰ আৰু নগাঁৱত ৰায়ত সভা জন্ম হৈছিল। এই যিটো উক্তি দিয়া আছে এইটো সঁচা হয়। কাৰণত কৈছে ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি ৰাজনীতিৰ বিৰোধিতা কৰিছিলে। এই যিটো কাৰণ আছে এইটোও সঁচা হয়, আৰু কাৰণ যিটো আছে এইটো উক্তিৰ সঠিক ব্যাখ্যা হয়। সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো অপশ্যন চি হ'ব। উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, কিন্তু যুক্তি হৈছে উক্তিৰ শুদ্ধ ব্যাখ্যা। নেক্সট প্ৰশ্ন, পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বিতৰণ আৰু মানুহৰ জীৱন ধাৰণাৰ প্ৰণালী একে নহয়। এই যিটো উক্তি দিয়া আছে এছাৰশ্যন এইটো সঁচা হয়। কাৰণত কৈছে পৃথিৱীৰ ভূ প্ৰাকৃতিক জলবায়ু, মাটি আদিৰ বৈশিষ্ট্য ঠাইভেদে বেলেগ বেলেগ। এই যিটো কাৰণ আছে এইটোও সঁচা হয়। ঠিক আছে। আৰু কাৰণ যিটো আছে এইটো উক্তিৰ সঠিক ব্যাখ্যা। সেইকাৰণে আমাৰ অপশ্যন চি যিটো আছে এইটো শুদ্ধ উত্তৰ। এ আৰু আৰ দুয়োটা শুদ্ধ, কাৰণ যুক্তি হৈছে উক্তিৰ শুদ্ধ ব্যাখ্যা। নেক্সট প্ৰশ্ন, অসম মানৱ সম্পদত আগবঢ়াৰ যথেষ্ট সম্ভাৱনা আছে। এই যিটো উক্তি আছে এইটো সঁচা হয়। কাৰণত কৈছে অসমৰ মুঠ জনসংখ্যাৰ 1/4তকৈ অধিক লোক 15ৰ পৰা 34 বছৰ বয়সৰ যুৱ প্ৰজন্মই প্ৰতিনিধিত্ব কৰে। এই যিটো কাৰণ দিয়া আছে এইটো মিছা হয়। ঠিক আছে। ছেম প্ৰশ্ন আমি আগতেও পাইছিলোঁ, কিন্তু তাৰে যিটো কাৰণ আছিলে এইটো শুদ্ধ আছিলে, কাৰণ 1/4 নহয় 1/3হে হ'ব। ঠিক আছে। এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ একেধৰণৰ প্ৰশ্ন অলপ মানে চেঞ্জেছ কৰি তোমালোকক দিব পাৰে, তোমালোকক কনফিউজ কৰাৰ কাৰণে। চ' আমাৰ যিটো তথ্য আছে আমাৰ তথ্যবোৰ বহুত স্পেচিফিক হ'ব লাগিব, তেতিয়াহে আমি কি কৰিব পাৰিম, এনচাৰ বুক কৰিব পাৰিম। এই আমাৰ যিটো ইয়াতে প্ৰশ্ন আছে আৰু ইয়াৰ আগতে আমি এটা প্ৰশ্ন পাইছিলোঁ, বাকী চব একেই আছে। ইয়াতে 1/4 কথা কৈছে, তাতে আমাৰ 1/3 কথা কৈছিলে। ঠিক আছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ শুদ্ধ আৰ অশুদ্ধ। এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্ন, উক্তিত কৈছে ভাৰত এখন যুক্তৰাষ্ট্ৰ। এই যিটো উক্তি আছে এইটো সঁচা হয়। যুক্তিত কৈছে ভাৰতবৰ্ষত 2 ধৰণৰ চৰকাৰ আছে। যুক্তি যিটো আছে এইটোও সঁচা হয়, আৰু যুক্তি যিটো আছে এইটো উক্তিৰ সঠিক ব্যাখ্যা হয়। সেইকাৰণে অপশ্যন এ যিটো আছে এইটো আমাৰ ৰাইট এনচাৰ হৈ যাব। এইটো আমাৰ অপশ্যন এ হয়। উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ, আৰু যুক্তি উক্তিৰ শুদ্ধ বিশ্লেষণ, আৰু এইটোৱে আমাৰ ৰাইট এনচাৰ হৈ যাব। ঠিক আছে। নেক্সট, তলৰ বাক্য দুটা বিবেচনা কৰা। উক্তিত কৈছে সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। এই যিটো উক্তি আছে এইটো সঁচা হয়। কাৰণত কৈছে সচিব প্ৰধানৰ
নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। এই যিটো কাৰণ আছে এইটো সঁচা হয় আৰু কাৰণ যিটো আছে এইটো উক্তিৰ সঠিক ব্যাখ্যা হয়। সেইকাৰণে আমাৰ ৰাইট এনসাৰটো অপশ্যন ডি হৈ যাব। উক্তি আৰু যুক্তি উভয়ে শুদ্ধ, যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা। নেক্সট প্ৰশ্ন, উক্তিত কৈছে অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি, কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'ব লাগিব। এই যিটো উক্তি আছে এইটো সঁচা হয়। কাৰণত কৈছে অৰ্থনৈতিক উন্নয়ন অৰ্থনৈতিক বিকাশৰ অংগ মাত্ৰ। এই যিটো কাৰণ আছে এইটো মিছা হয়। ঠিক আছে, সেইকাৰণে উক্তি শুদ্ধ, যুক্তি অশুদ্ধ। এইটো আমাৰ অপশ্যন এত আছে আৰু অপশ্যন এটো ৰাইট এনসাৰ হ'ব। নেক্সট প্ৰশ্ন, দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা। উক্তিত কৈছে বা দাবীত কৈছে চেক এটা অবিহিত মুদ্ৰা। এই যিটো দাবী আছে এইটো শুদ্ধ হয়। ঠিক আছে, যুক্তিত কৈছে চেক গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰাটো দণ্ডনীয়। এই যিটো কাৰণ দিছে এইটো মিছা হয়। ঠিক আছে, সেইকাৰণে আমাৰ এ শুদ্ধ আৰু অশুদ্ধ। এইটো আমাৰ অপশ্যন চিত আছে, এইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা। দাবীত কৈছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। এই যিটো দাবী আছে এইটো সঁচা হয়। যুক্তিত কৈছে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ অধীন নহয়। এই যিটো যুক্তি আছে এইটোও সঁচা হয় আৰু যুক্তি যিটো আছে এইটো দাবীৰ সঠিক ব্যাখ্যা হয়। ঠিক আছে, সেইকাৰণে আমাৰ অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ। দাবী যুক্তি দুয়োটাই শুদ্ধ আৰু যুক্তি দাবীৰ শুদ্ধ ব্যাখ্যা। নেক্সট প্ৰশ্ন, তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে আমাৰ যোৰহাট সাৰ্বজনিক সভা দিয়া আছে। এইটোৰ প্ৰতিষ্ঠা হৈছিলে 1884 চনত। এই যিটো আছে এইটো তোৰ লগত মিল খাব। তাৰপিছত দিয়া আছে আহোম সভা। আহোম সভাটো 1893 চনত 3 লগত মিল খাব। অসমীয়া ভাষা উন্নতি সাধিনী সভা, এইটো হৈছিলে আমাৰ 1888 চনত। এইটো আমাৰ 4 লগত মিল খাব। আৰু আসাম এছ'চিয়েশ্যন যিটো আছে এইটো হৈছিলে 1903 চনত। এইটো 1ৰ লগত মিল খাব। এইটো সিকুৱেন্স থকা আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্ন, অসমত 1857 চনত হোৱা বিদ্ৰোহৰ বিফলতাৰ ক্ষেত্ৰত তলৰ কোনবোৰ কাৰণ প্ৰযোজ্য? 1 নম্বৰত দিছে অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাৰকীয় আছিলে। এইটো কাৰণ সত্য হয়। 2 নম্বৰত কৈছে অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। এই যিটো কাৰণ আছে এইটোও সঁচা হয়। 3 নম্বৰত কৈছে ব্ৰিটিছ চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা অসমীয়া লোকসকলে বিদ্ৰোহীসকলক সমৰ্থন কৰা নাছিলে। এইটোও সঁচা হয়। 4 নম্বৰত কৈছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুসৰি অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল। এই যিটো 4 নম্বৰ আছে এইটোও সঁচা। 1, 2, 3, 4 এইটো আমাৰ অপশ্যন ডিত আছে, এইকাৰণে অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্ন, মুদ্ৰাৰ ক্ৰম বিকাশৰ পৰ্যায় 5টা ক্ৰমানুসাৰে সজোৱা। ইয়াতে 1 নম্বৰত আমাৰ 1 নম্বৰত বিনিময় প্ৰথা হ'ব, তাৰপিছত জন্তুমান হ'ব, তাৰপিছত অমুদ্ৰিত ধাতু, তাৰপিছত ধাতু মুদ্ৰা আৰু শেষত কাগজী মুদ্ৰা। এইটো যিটো সিকুৱেন্স আছে এইটো শুদ্ধ ক্ৰমত আমাৰ ইয়াতে দিয়া হোৱা নাই। ঠিক আছে, প্ৰথমতে 1 হ'ব, তাৰপিছত হ'ব 2, তাৰপিছত হ'ব 3, তাৰপিছত হ'ব 5 আৰু তাৰপিছত হ'ব 4। এইটো সিকুৱেন্স ৰাইট সিকুৱেন্সটো আমাৰ অপশ্যনত নাই, তোমালোকে একবাৰ এইটো চাই ল'বা। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আমাৰ আজিৰ 20টা উক্তি আৰু যুক্তিভিত্তিক যি প্ৰশ্ন হয় এইবিলাক, যিবিলাক অলৰেডি প্ৰি বৰ্ড এক্সামিনেশ্যনত আহিছে আৰু তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত অহাৰ বহুত চান্সেছ আছে। যদি এই ভিডিঅ'টোৰ দ্বাৰাই তোমালোকে উপকৃত হৈছা তেতিয়াহ'লে কমেণ্টছ কৰিবা, লাইক কৰিবা আৰু বন্ধুৰ লগত শ্বেয়াৰ নিশ্চয়কৈ কৰিবা। আজিৰ কাৰণে ইমানতেই সামৰিছোঁ। ধন্যবাদ।